নমস্কাৰ, আপোনালোক সকলোকে পূজাবাহী অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁ বা কৈছোঁ যে 8 জুনত আমাৰ প্ৰমাণ পত্ৰ বিতৰণ আৰু লগতে নৱাগত আদৰণি সভা আছে। সেই দিনটো আহি পালেহি। আমি 8 জুনৰ অনুষ্ঠানটোৰ বাবে যিখিনি প্ৰিপেয়াৰ কৰিছিলোঁ মই অকণমান স্মৃতি হিচাপে থৈ দিছিলোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। সেই অনুষ্ঠানটোৰ বাবে আমি যিখিনি প্ৰিপেয়াৰ কৰিছিলোঁ ইমান ভাল সময় আছিলে, ইমান ভাল লাগিছিলে নহয়, কেনেকৈ সময়টো পাৰ হৈ গৈ নাপালোঁ। আৰু এয়া হৈছে অৰ্কেষ্ট্ৰাৰ আমাৰ এক্সিলেণ্ট কম্পিউটাৰ পইণ্টৰ পৰা আগবঢ়োৱা হৈছিলে আৰু অৰ্কেষ্ট্ৰাৰ প্ৰগ্ৰামটো ইমানেই ভাল লাগিলে নহয়, তাকে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ। যিহেতু ভাষণৰ মাজে মাজে লোকসকলৰ বহুতো বৰিং আমনি লাগে, সেয়েহে মানে মাজে মাজে এটা দলীয় নৃত্যৰো হেৰি দিয়া হৈছে। এয়া দেখিছে নহয়, ভণ্টি তিনিজনী ইমান সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিলে যেন মানে খুব ভাল লাগিলে এই প্ৰগ্ৰেমটোত। আৰু এয়া হৈছে আমাৰ এক্সিলেণ্ট কম্পিউটাৰ 2024 আৰু 25 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল। আৰু অৱশেষত এয়া মোৰ ফটোবোৰ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ।